Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি যেহেতু আমাৰ কম্পাস সাৰ্ভে পাৰ্ট 1 এটা ভিডিও অলৰেডি বনাইছিলো আজি ভাবিলো কেটেমান পাৰ্ট 2 কোৱেশ্চন কেটেমান এড কৰি দিও যেহেতু আপোনালোকৰ কোৱেশ্চনছ বিলাক অলপ ইজি পায় আৰু বহুতে ইনক্লুডেড এংগুলাৰ কোৱেশ্চন বিলাক কৰিছে যদিও এতিয়াও কেটেমান কোৱেশ্চন ডাউট হৈ আছে তো মই ভাবো আজি ভিডিওটো দিয়াৰ পিছত আপোনালোকৰ মই ভাবো ডাউটখিনি ভালেখিনি ক্লিয়াৰ হৈ যাব ঠিক আছে আৰু আপোনালোকে তাৰ পিছত কোৱেশ্চনছ বিলাক প্ৰেক্টিস কৰি থাকিলে হ'ল ঠিক আছে কেটেমান আজি বেছি কোৱেশ্চন আন নাই বাট কেটেমানে আনিছো হেকিটা ইম্পৰ্টেন্ট আনিছো যেনেকৈ ধৰি লওক যেটো আমাৰ ফাৰ্স্ট কোৱেশ্চন দিছে হোৱাট ইজ ৰব মই পেইনটো উলিয়াই লৈছো জাষ্ট আ মিনিট কি সুধিছে what is the line which passes through the optical center of objective and eyepiece etu ki hobo amar axis of telescope hobone amar axis center of axis line ne line of collimation ne amar etu apnar line of objective hobo etu ami janu jehetu amar jitu ki koy jira line optical center of the objective aru amar কি কয় আইপিছে দি পাৰ হৈ যায় হেডালক আমি কওঁ যে এক্সিস অফ টেলিস্কোপ বুলি কওঁ ঠিক আছে মই তো ৰেড কালাৰে দি কৰি দিছো পেইনটো জাষ্ট মানে ঠিক আছে ৰেড কালাৰে দি কৰিলে ভাল হ'ব এক্সিস অফ টেলিস্কোপ বুলি কওঁ যেটো মানে লাইন পাস হৈ যাব অপটিক্যাল সেন্টাৰ এন্ড দা আইপিস আৰু মই যদি ইনে জাস্ট টেলিস্কোপৰ এটা সিম্পল ডায়াগ্ৰাম আকো জাস্ট এটা ওভাৰভিউ আৰু মানে ধৰি লওক এইটো আমাৰ টেলিস্কোপৰ যদি আমি এটা আইপিস বনাও ঠিক আছে তাৰ পিছত টেলিস্কোপ তো আনিছো আকিছো টেলিস্কোপ টুৰ জাস্ট এটো অকমান ডায়াগ্ৰামটো অলপ বেলেগ টাইপ হ'ব আৰু এনেকুৱা আহি এটো সাইড আপোনাৰ এখন আমাৰ অপটিক্যাল গ্লাস থাকিব ইয়াতে ঠিক আছে মই অলপ ভালকৈ আকি দিছো এক সেকেন্ড এইখিনি এটো জানিবা আমাৰ আইপিস হয় ঠিক আছে এইখিনি আমাৰ আইপিস যৰ পৰা আমি চাও ঠিক আছে এটো আইপিস আৰু এইখিনি এই পাৰ্টটো ধৰিলো ডায়াফ্ৰাগ্ৰাম আৰু আমাৰ এইখিনি হল ডাবল যেটা আমি ধৰিলক টেলিস্কোপ পঢ়িম তেতিয়া ধৰিলক বেছি ডেপথত কপলে বস্তুবিলাক ভাল হয় যেহেতু এটা কোৱেশ্চন সিৰিজ হয় এইখিনি ডাবল কনভেক্স লেন্স ঠিক আছে আৰু আমি এইখিনি অবজেক্টিভ মই আকি দিছো অবজেক্টিভ গ্লাস বুলিও কওঁ আমি অবজেক্টিভ গ্লাস আৰু এটো আইপিস আৰু আমাৰ এটো সেন্টাৰ অফ এইখিনি কি বুলি কয় সেন্টাৰ অফ অবজেক্টিভ লেন্স ঠিক আছে এটা কোৱেশ্চনটো কৈছে যে লাইন পাসিং থ্ৰু অপটিক্যাল সেন্টাৰ অফ এটো সব অপটিক্যাল সেন্টাৰ অফ দা অবজেক্টিভ এন্ড দা আইপিস এই লাইনডালক কি বুলি কওঁ আমি এক্সিস অফ টেলিস্কোপ বুলি কওঁ ঠিক আছে তাৰপিছত আমাৰ সেকেন্ড কোৱেশ্চনটো কি কৈছে সো if the bearing of a line xy and yz are ইমান and ইমান then the value of included angle এই কোৱেশ্চনটো বাৰু included angle বুলি কৈ দিছে বাট কিছুমান কোৱেশ্চনত included angle নকলেও আমি included angle বুজো যেতিয়ালৈকে excluded বা exterior angle নহোধে তেতিয়ালৈকে আমি included angle বুজো এটা সব ফাৰ্স্ট কথাটো কি সুধিছে xy আমি জিহৰ পৰা ডাইৰেকশনটো দিয়ে হে তেনেকৈ আকিম তে xy বুলি কৈছে xy হলে কিমান হ'ব এটো দিছে 26 ডিগ্ৰী 10 মিনিট ঠিক আছে এটো হল x এটো হল y তাৰপিছত দিছে xz তাৰপিছত x ৰ পৰা z লৈ যাম এটো দিছে 298 ডিগ্ৰী 15 মিনিট মই তো বেলেগ এটা কালাৰ লৈ লৈছো এইকিটা নহলে কনফিউজ লাগিব এটো দিছে এইখিনিলৈকে 298 ডিগ্ৰী 15 মিনিট this is z তো মই আকৌ ৰেড কৰি দিছো ঠিক আছে এতিয়া আমাক সুধিছে what is the included angle zxy z আৰু xy মানে এই গুটে এংগলটো এটো মই বুজাইছো আমি যেহেতু জুন ফালৰ পৰা কৈছে yxz কোৱা হলে এই ফালৰ পৰা হল হয় yxz from this line to this line হল হয় বাট এতিয়া সুধিছে zxy তাৰমানে zxy তাৰমানে this first line to this second line এটো মই ধৰিলো first line দিছো first line and this is second line আমি clockwise direction at lom clockwise direction আমি লৈছো ন first line to second line তাৰমানে গুটে এংগলটো জানিবলৈ হলে আমি এটা এইখিনি উলিয়াব লাগিব হয়নে এইখিনি আমি কেনেকৈ কৰিম এটা গুটেটো 360 পৰা যদি 298 ডিগ্ৰী 15 মিনিট মাইনাস কৰি দিয়ে তাৰমানে এইখিনি পাম আমি মাইনাস কৰি চাও আহ এটো আপোনালোকে কৰি লব বাৰু
360 degree minus আপোনাৰ এটো কিমান 298 degree 15 minute এতিয়া হেদিনা বহুতে মোক কৈছিলে যে ম্যাম 1 degree is equal to 60 minute মই ইফালে লিখিছো 1 degree is equal to 60 minute কৈছিলে হয় মই তো 100 minute লৈ একাৰণে কৰিছিলো যাতে কোৱেশ্চনটো ক্যালকুলেশন কৰোতে কেতিয়াবা ইজি হয় অলমোস্ট আমাৰ আনসাৰ বিলাক উছৰ পাজৰে থাকে হেকাৰণে মই ভাবিলো এটা ডাইৰেক্ট কৰি দিও বাট আজি মই ধৰিলো আপোনালোকক এক্সেলটোকে কৰি দেখাইছো এটা যেহেতু ইয়াৰ পৰা আমি এটা এক ধাৰ লম তেতিয়া কিমান হ'ব 1 ডিগ্ৰীৰ পৰা যদি এফালে আমি ইয়ালে 1 ডিগ্ৰী ধাৰ ললো তাৰ মানে 60 মিনিট হল 359 ডিগ্ৰী থাকিব এফালে আমাৰ 60 মিনিট হ'ব ইয়াৰ পৰা মাইনাস কৰো 298 ডিগ্ৰী 15 মিনিট ঠিক আছে এটা মাইনাস কৰো হক 10 পৰা 5 গলে 5 থাকিব 5 পৰা 1 গলে 4 থাকিব তাৰছত এখিনি 9 পৰা 8 গলে 1 থাকিব আৰু এফালে আপোনাৰ কিমান 15 থাকিব ন 15 পৰা 9 গলে 2 3 4 5 আপোনাৰ এটো 15 পৰা 9 ন 1 2 3 4 5 6 হ'ব ঠিক আছে 6 হল আৰু এটো পাৰ ঠিক আছে 61 ডিগ্ৰী 45 মিনিট এটো আমি লিখি দিও 60 এটো ইয়াতে হ'ব 61 ডিগ্ৰী 45 মিনিট এটো মছি দিছো ঠিক আছে 61 ডিগ্ৰী 45 মিনিট তাৰ মানে আমাৰ এই যেটো ভ্যালু হ'ব 61 ডিগ্ৰী 45 মিনিট এটা আমি গুটে এংগল প্লাস কৰিম দিস এংগল প্লাস 26 ডিগ্ৰী এটো প্লাস কৰিম এতিয়া 61 ডিগ্ৰী 45 মিনিটৰ লগত 26 degree 10 minute plus কৰি দিও 5 হল এফালে 5 হল 5 7 6 7 8 85 87 degree 55 minute এনেকে পাইছো ঠিক আছে আমাৰ অপচনটো চাও হক আমাৰ অপচনত এটো আছে 85 degree 87 degree 25 minute বুলি আছে বাট অপচনটো আমি 55 degree হে পাইছো তো অপচন এ উইল বি দা কারেক্ট আনসার হ'ব ঠিক আছে কেতিয়াবা অলপ ক্যালকুলেশন কৰাৰ পিছত অপচনটো খেলিমেলি হ'ব পাৰে তো এটা বস্তুটো বুজি পালানে আমাৰ ইনক্লুডেড এংগল এতিয়া এটো হ'ব আপোনালোকে ভাবিব যে ইনেওটো ইনক্লুডেড এংগল এনেকে লম বাট আমি ফার্স্ট লাইন টু সেকেন্ড লাইন চেক কৰিম ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আৰু কেইটামান আনিছো এটো সব যেনেকে the whole circle bearing of the line AB is ইমান AC ইমান then what is the কি কৈছে included angle BAC ঠিক আছে আকি দিম কি কৈছে AB দিছে ন AB দিছে 20 degree 15 minute this is A this is B তাৰপিছত কৈছে AC দিছে 337 ডিগ্ৰী এখিনি হ'ব 330 এটো AC হয়নে মই তো বেলেগ এটা কালাৰ দি কৰি দিও AC দিছে এটো 337 ডিগ্ৰী 45 মিনিটস এটো কোন ৰিমুভ কৰি দিও ৰবচোন ভিজিবিলিটি টো অকমান প্ৰবলেম হৈছে মই এটা আহি গৈছে মই ৰিমুভ কৰি দিছো ঠিক আছে এতিয়া চাওক কি হৈছে আমি এতিয়া কি কৰিছে BAC লাগে মই ৰেড কালাৰ কৰি দিছো BAC আমি এফালে পা যাম তাৰ মানে from this will be the first line এতিয়া মই এটো পেন কি দিছো then this will be the first line আমাক তাৰ মানে A এংগলটো লাগে এটো হল first line এটো হল second line first line of a second line আমি clockwise গৈছো হয়নে এটা সব এটা এক্সটেৰিয়ৰ এংগল হৈ গল এক্সটেৰিয়ৰ এংগল হলেও আমাৰ ইনক্লুডেড এংগল বুলিয়ে ধৰিবহে লাগিব হেতু এটা ৰুলে হয় যেহেতু BAC উঠিছে CAB উঠা হলে আমি ইনক্লুডেড এংগলটো ললো হয় হয়নে এটা কি কৈছে BAC তাৰমানে এটা কি কৰিম 337 ডিগ্ৰী 45 মিনিটছৰ পৰা যদি 20 ডিগ্ৰী 15 মানে মাইনাস কৰি দিয়ে তেতিয়া কিমান পাওঁ চাও তেতিয়া আমি মই ৰেড পেইনটো দেখাই দিছো এই গুটেটো পৰা যদি একন মাইনাস কৰি দিয়ে তাৰ মানে আমি এই গুটে এংগলটো পাম হয়নে লিখি দিও 337 ডিগ্ৰী 45 মিনিট মাইনাস কিমান 20 ডিগ্ৰী 15 মিনিট হেদিনা মই কোৱেশ্চনটো যে ক্যালকুলেশনটা দেখাইছিলো এখিনি পা এখিনিও মাইনাস কৰিব পাৰো এটো পাৰ্টও উলিয়াব পাৰো এটো পাৰ্টও উলিয়াব পাৰো 180 লগত পাস কৰিব পাৰো হেনেকে কৰিলে হয় কমপ্লেক্স হ'ব পাৰে কিন্তু কিছুমান যেবিলাক কমপ্লেক্স কোৱেশ্চন কেতিয়াবা যদি দিয়ে মেবি আপোনালোকৰ জেই নিদিব পাৰে তো তথাপিও আপোনালোকৰ কি বুলি কয় মই টাৰ্মটো ইকুয়াল মেথডটো কেতিয়াবা হেতু আপোনালোকক কামত আহিব বুলি কৈছিলো বাট এতিয়া কাৰণে জাস্ট 337 ৰ পৰা এখিনি মাইনাস কৰি দিও তাৰ ব্লু লাইন ডাল যেটো আছে হেতু পাই যাম এটো 0 হল 4 পৰা 1 গল 3 then 7 তাৰ পিছত এফালে 1 317 ডিগ্ৰী 30 মিনিট অপচন এ উইল বি দা কারেক্ট আনসার এটা বহুতে সুধিব বুটিছে মেম এটো ইনক্লুডেড এংগল ভিতৰটো হ'ব নহয় আমি ফার্স্ট লাইনৰ পৰা সেকেন্ড লাইন কৰিম আপোনালোকে এনেকুৱা টাইপৰ কোৱেশ্চনছ বিলাক অলপ কৰিবচোন তেতিয়া আপোনালোকে বস্তুবিলাক ক্লিয়াৰ হ'ব মই সেই কাৰণে আকৌ এবাৰ কোৱেশ্চন বিলাক আনিছো আপোনালোকলে ঠিক আছে তে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটোলে আহক কি কৈছে কোৱেশ্চন নম্বৰ 4 ন ঠিক আছে
এতিয়া so question number 4 to what will be the combined error সুধিছে CC due to arc curvature and refraction কাৰণে while leveling যেতিয়া কৰো if the distance between two station is ইমান দিয়া আছে এতিয়া আমি combined error কাৰণে এটা ফৰ্মুলা আছিলে CC is equal to 0.0673 d square d is in kilometer লে কনভাৰ্ট কৰি লম যদি কিলোমিটাৰ দিয়া থাকে কথাই নাই আমি এটা মিটাৰত আছে তো আমি কিমান আছে 1100 meter to kilometer le convert korile 1.1 kilometer hobo 1000 e divide kori dibo tar pisot amar c2 in meter e hobo thik ase c2 in c is in meter to cc is in meter cc is equal to 0.0673 d square to put koro 1.1 square koro to ami calculate kori sabo moi already kori anisu 0.082 meter of option B will be the correct answer. ठीक है sir. It is of the line of sight is also called LOS is also called আমি এটা জানিছিলো line of collimation বুলি কওঁ যেটা horizontal ত থাকে ঠিক আছে axis of আমাৰ bubble কি কয় আমাৰ এটো কি কয় আমাৰ theodolite যিটো axis মানে horizontal ত থাকে eyepiece or thread যেটো পাস হৈ যায় হয়নে এটো line of sight যেটো horizontal ত থাকে এটা অপচন কিটা চাও line telescope line of center of axis line of collimation line of axis option C will be the correct answer LOS is equal to LOC যেতিয়া আমাৰ horizontal হৈ থাকে এটো বৰ মেনশন কৰা নাই বাট এতিয়া অলসো কল বুলি কলে আমি এটোই বুঝো ঠিক আছে তাৰপিছত সক curvature correction in leveling যেটো আমাৰ curvature correction অথবা এটো আমাৰ curvature due to আমাৰ হেৰি কাৰণে কৰিছিলো নহয় জানো আৰ্থৰ কাৰণে কৰিছিলো বা ৰিফ্লেকশনৰ কাৰণে কৰিছিলো এটো combined correction বাট এটো correction curvature correctionৰ কাৰণে এটো কি হয় যেটো leveling কৰো আমাৰ হেটো মই কৈ আছো নেগেটিভ নে পজিটিভ নে আপোনাৰ জিরো নে নেগলেক্টেড হ'ব ঠিক আছে এটো বস্তু আমাৰ হ'ব আপোনাৰ correction to হৈছে to correction negative হ'ব কাৰণ কি হয় মানে যেহেতু curvature effector কাৰণে আমাৰ staff reading to record কৰো ন আপোনাৰ তেতিয়া যেহেতু ধৰক undulating surface ও থাকিব পাৰে আমি যেতিয়া ধৰক এটো curvature আৰ্থৰ curvature to যদি আমি কি কয় মেজার কৰো তেতিয়া অলপমান আমি মেজারমেন্ট কৰোতে অকমান বেছিকে পাম ন ধৰক আমি জেনেকে কৰো চেইন এডি কৰো বা আমাৰ জি প্ৰসেস আছে তো আমি কোন কারেকশন তো বেসিকে যদি পাও তেতিয়া আমি কারেকশন তো কোন কমাব লাগিব হে কাৰণে কারেকশন তো নেগেটিভ হল কমাব লাগিব তো হেতু কাৰণে এৰৰ তো কি হৈ যায় তাৰ এৰৰ তো কিন্তু পজিটিভ হ'ব ঠিক আছে হেখিনি বস্তু জানে চেইন সার্ভিংত বাট ইয়াতে কারেকশন দিছে সো নেগেটিভ হ'ব ঠিক আছে মই জাস্ট আপোনালোক ওপৰে ওপৰে এটো কাৰণে বুজাইছো এটা কথাখিনি আপোনালোকে বুজি পাই অলৰেডি তাৰ পিছত সক নেক্সট কি হতিছে নেক্সট হতিছে লিষ্ট কাউন্ট of a leveling staff or যেটো list count হয় এটো very important question বহুত common question আহি থাকে list count of a leveling staff is 5 mm ঠিক আছে 5 mm হয় তাৰ পিছত আৰু এটা এক্সট্ৰা এডিশনাল ইনফৰমেশন দিছো list count for theodolite যেটো হয় theodolite কাৰণে আমাৰ 20 সেকেন্ড হয় তাৰ পিছত এটো 1 জেনেবা then list count for prismatic compass এটা মই কৰাইছিলো prismatic compassৰ কাৰণে আমাৰ 30 মিনিট হয় তাৰপিছত আমাৰ লিষ্ট কাউন্ট ফৰ সার্ভেয়ার কম্পাসৰ কাৰণে আমাৰ 15 মিনিট হয় ঠিক আছে হেদিনা মই এটা কথা কৈছিলো সার্ভেয়ার কম্পাসৰ কাৰণে সকে মই 1 ডিগ্ৰী বুলিও কৈছিলো এটো মই এটা কিছুমান স্ট্যান্ডার্ড কিছুমান জাগাত 1 ডিগ্ৰী লয় ন বাট একুৰেট কাৰণে আজিকালি কিছুমানত 15 ডিগ্ৰী লয় মই হেতু অলৰেডি মেনশন কৰিছিলো 1 ডিগ্ৰী হয় বাট ম্যাক্সিমাম অফ দা সোর্সত যে 15 মিনিট ধৰা হৈছে তো হে কাৰণে মই তো হেৰি কাৰণে লৈছো কারেকশনৰ কাৰণে 15 মিনিটটো আপোনালোকে দিব 1 ডিগ্ৰী ভুল নহয় বাৰু কেতিয়াবা 1 ডিগ্ৰী অপচন থাকিব পাৰে তো বাট 15 মিনিটটো মোস্ট একুৰেট বুলি এতিয়া ধৰা যায় তো এইটা কন্ডিশন মনত ৰাখিব এটো বহুত ইম্পৰ্টেন্ট লিষ্টখন লেভেলিং স্টাফৰ একদম খুঠে এটো 5 সেন্টিমিটাৰ খুদি দিব 0.5 mm খুদি দিব সো বি কেয়ারফুল মানে কোৱেশ্চনটো ঠিক আছে দিস কোৱেশ্চন নম্বৰ 8 লে আহক মই এনেকুৱা কোৱেশ্চন দুটামান লৈ আহিছো মোক এটা ষ্টুডেন্টেও সুধিছিলে এনে এক সেকেন্ড কিয় এটো এনেকুৱা হৈছে মোক ষ্টুডেন্ট এজনেও সুধিছিলে যে মেম এই কোৱেশ্চনটোত ফৰ্মুলাটো মেম কিয় নেগেটিভ হৈ থাকে আমি কোন পজিটিভ হেলো বাট আমি তেনেকে কৰো কিয় বাট ৰিজন এটা আছে অংকটো যেতিয়া কৰো হেতু আমি কনসেপ্টটো জানিব লাগিব ঠিক আছে হেতু মতেহে আমি নেগেটিভ পজিটিভ লম এনেটো ধৰলক বস্তুটো কৰা নহব ন এটা হৈছে RL of a point A which is on the floor is 100 meter RL to দিয়া আছে 100 meter floor and backside reading
on A is iman back side reading di dise A point if the foresight reading on the point B which is on the ceiling mane foresight reading to point B hoy mane ceiling ot ase boli koise which is inverted staff is iman tamne ceiling khon to upor thakibo no inverted staff di mane ami tar ami foresight reading to pai gosu but RL of the point B RL kiman hobo moi to apnalok dekhai asu jane sok question to koise etu holo moi ta instrument banaisu amar thik ase apun dangor ke banai disu baru etu amar instrument hoy ঠিক আছে ইনস্ট্ৰুমেন্টটো আকিছো এতিয়া ইনস্ট্ৰুমেন্টটো থ্ৰেডে যেতিয়া ৰিডিং লম ধৰক এটো এটা পইণ্ট এ ঠিক আছে এটা আমাৰ ষ্টাফ ৰাখিছো লেভেলিং ষ্টাফ ঠিক আছে ইয়াতে আমাৰ ধৰক বেক সাইড ৰিডিংটো লৈছো কিমান বুলি কৈছে এখিনি বেক সাইড ৰিডিং পাইছো আমি 2 পইণ্ট কিমান 2.565 হয়নে এক সেকেন্ড আৰু এখিনি ধৰক আমাৰ RL টো দিয়া আছে এখিনি লৈকে RL at point a this is point a বুলি ধৰক RL at point A is 100 এটো A বুলি ধৰক ঠিক আছে point A RL to 100 এতিয়া আমাৰ বেক সাইড ৰিডিং ইমান পালো এতিয়া আমাৰ কি হৈছে সেলিং খন যে ওপৰত থাকিব ন সেলিং খন এটো point B this is সেলিং ঠিক আছে এতিয়া ইয়াৰ পৰা ষ্টাফ ৰিডিং ল'ব লাগিব সেলিং খন কিমানত আছে তো ষ্টাফ ৰিডিং লওঁত আমি দেখা পালো যে এই যিখিনি ডিসটেন্স ফৰ সাইড টু হেতু আমাৰ 2.445 মিটাৰ হয় ঠিক আছে তাৰ মানে এইখিনি ডিসটেন্স আমাৰ 445 মিটাৰ তাৰ মানে এতিয়া আমাক লাগে RL of the ceiling মানে RL যোনটো আমাৰ ৰিডিউস লেভেল সিলিংৰ RL খন লাগে তো আমি কি কৰিম এটো মই এফালে আকি দিছো এক সেকেন্ড এফালে এটা ধৰি লওক যেনেকে হাইট অফ the instrument যেটো আমি লিখো হেতু আমি জানো RL a পইণ্টত RL of a plus back side reading তেতিয়া আমি height of the instrument to পাম সো এক সেকেন্ড কিয় বা আসডাল আহি গৈছে ওকে এটো সব x এটো যেটো হাইট অফ ইনস্ট্ৰুমেন্ট এই গুটেটো হাইট টু কিমান হ'ব ইনস্ট্ৰুমেন্টৰ এখিনি পাই কিনা মানে RL যিমান আছিল জৰ পৰা 100 লৈছে 100 এই গুটে ধৰি লওক 100 ইয়াৰ পৰা ইয়ালৈকে আছিল যেনবা এটা ধৰি লওক ৰেফাৰেন্স দেখাইছো তো 100 প্লাস যদি এই বি বেক সাইড ৰিডিং লগাম না আমাৰ গুটে এই ওপৰ পাতললে এই হাইট টু মিন কৰিছে সেইকাৰণে RL পইণ্টটো লগত আপোনাৰ বেক সাইড ৰিডিং টু যেতিয়া প্লাস কৰি দিয়ে তেতিয়া হাইট অফ দা ইনস্ট্ৰুমেন্ট আমি পাই যাম কিমান পাইছো আমি 100 আছিল RL প্লাস বেক সাইড ৰিডিং 2.565 এটো আপুনি পাব 102.565 মিটাৰ মই এটো কৰি আনিছো এখন ডাইৰেক্ট কৰি দিছো তাৰপিছত RL of the ceiling খন কিমান হ'ব height of the instrument যিমান পালো এটো সব height of the instrument এই গুটেটোৰ পৰা যদি আমি এই গুটেটোৰ পৰা যদি এইখিনি মাইনাস কৰি দিও আমাৰ এটা তলৰ এইখিনি থাকিব ন RL খিনি পাই যাম এই গুটে হাইটটোৰ পৰা যদি আমি গুটে হাইট মানে এই যিমান RL লকে আছে RL টো ইয়াতে দেখাইছে 100 গুটে হাইটটো যিমান আছে মাইনাস সিলিং টো কৰিলে তলৰ এই পইণ্টটোৰ আমি কি কয় সিলিংৰ আমি RL টো পাই যাম তো হাইট অফ the instrument minus foresight reading বুলি কৰিম হয় না foresight reading টো দিয়া আছে height of the instrument পাই গলো 102.565 এতিয়া মোক খুদিছিলে জানে এটো অলৰেডি মাইনাস কৰো ফৰ্মুলাটো বাট প্লাস কিয় কৰে বাট কিয় প্লাস কৰো কাৰণ ইনভাৰ্টেড staff reading to inverted কৰিছো তো হেকাৰণে মাইনাস অফ আকৌ 2.445 কৰে হেকাৰণে মাইনাস প্লাস হৈ যায় সটো বুজি পাইছে যি সকলে ধৰিলক কনফিউজন লাগে এনেকুৱা টাইপৰে অংক আহে ভুল নকৰিব মই টাফ কোৱেশ্চন একাৰণে আনিছো কেতিয়াবা কিছুমান কোৱেশ্চন জানিব লাগিব এটো প্লাস কৰি দিও 105.01 মিটাৰ আহিব অপচনটো চাও আছে নে 105.8 option D will be the correct answer ঠিক আছে তেনেকে ধৰণে কোৱেশ্চন বিলাক কৰিব তাৰছত সব কোৱেশ্চন নম্বৰ 9 if the foresight of a line AB is iman and line B is 15 degree then the included angle between the line is কিমান ঠিক আছে এতে কৈছে AB দিয়া আছে 35 degree this is A তাৰছত B দিয়া আছে আকৌ তাৰছত এটো this is B ha and that of line BE to আকৌ 15 degree হৈ গল তাৰমানে এটো E তাৰছত then the included angle between the line a line দালৰ included angle কোনটো হ'ব obviously first line বা a line second line হলে first line যেটো AB then second line this clockwise direction লৈছে এইখিনি হ'ব ঠিক আছে এতিয়া আমি এইখিনি উলিয়াম এইখিনি যদি 35 হয় 90 পা 35 কৰিলে এটো আমি থাকিব মাজসনে কৰি দিছো 90 পা 35 মাইনাস কৰি দিও 5 গল এফালে এটা বাতি গল আপোনাৰ 3 গল 5 গল 55 ডিগ্ৰী এটো যদি 55 হয় তাৰ মানে আমাৰ এখিনিও 55 হ'ব
হয় নাই এইখিনি অল্টাৰনেট এংগল আৰু এটো 90 ডিগ্ৰী হ'ব হয় নাই আপনি বেলেগ ফৰ্মুলা ইউজ নকৰিবা ডাইৰেক্ট অল্টাৰনেট এংগল চাব 55 আৰু এটো ইয়াৰ 55 হ'ব এইখিনি 90 আৰু 15 আছে তাৰমানে আমি প্লাস কৰি দিও 55 plus 90 ডিগ্ৰী plus 15 ডিগ্ৰী কৰিলে কিমান পাম 5 5 এটো হ'ল 10 তাৰছত এটো 10 15 16 160 ডিগ্ৰী হ'ব লাগে মই চাই দিছো আনসাৰটো হয় নে সব হয় অপচন সি will be the correct answer ঠিক আছে তেনেকে ধৰণে ডায়াগ্ৰামটো প্লিজ বনাব obviously আপোনালোকৰ কোৱেশ্চন বিলাক ইজি লাগিব তাৰছত সব when the area to be surveyed is large এতিয়া সাৰ্ভে কৰো এৰিয়াটা বহুত লাৰ্জ হয় having undulating surface অপখা টাইপ সাৰফেস হয় and high accuracy is not required high accuracy যদি আমাক নালাগে বুলি কৈছে high accuracy not required the best method suitable for surveying is কি কোনটো হ'ব চেইন সাৰ্ভেইং নে কম্পাস সাৰ্ভেইং নে প্লেন টেবল সাৰ্ভেইং নে থিওডোলাইট সাৰ্ভেইং এটো আমাৰ হ'ব কম্পাস সাৰ্ভেইং মনত ৰাখিব ঠিক আছে এনেকুৱা কোৱেশ্চন দি দিব পাৰে তাৰছত সব আকৌ এনেকুৱা ধৰণৰ আপোনালোকৰ আগত একে কোৱেশ্চন আনি আছো যাতে ক্লিয়াৰ হওক বস্তুবিলাক এনেকুৱা ধৰণৰ কোৱেশ্চন কৰি পিনে আপোনালোকে ইউটিউব পাবলিকেশনখন যদিও কৰে ন তাতে বহুত কোৱেশ্চন লাগে পাৰি যাব প্লিজ ইজি কেটা আৰু এটো সব xy দিছে this is x y দিছে 195 এটো কোয়াড্ৰেন্টত পৰিব this is x this is y 195 ডিগ্ৰী এটো হৈছে হয় না 195 ডিগ্ৰী তাৰপিছত কৈছে zy xy বুলি ক'লে ন x পা y লে আহিম এটা zy কৈছে তাৰ মানে z পা হে y লে যাম y পা z লে নহয় z পা y লে গলে 255 ডিগ্ৰী 45 মিনিটস কৈছে কোনটো কোয়াড্ৰেন্টত পৰিব থাৰ্ড কোয়াড্ৰেন্টত পৰিব হয় না তোমাৰ z টো ধৰক এইখিনতে বনাও তো এটো থাৰ্ড কোয়াড্ৰেন্ট ন থাৰ্ড কোয়াড্ৰেন্টৰ পৰা এটো এনেকৈ জয়েন কৰি দাও ড্ৰয়িংটো একদম ভাবিব দেই একদম মানে ইজি হয় বাট ভাবিব লাগিব প্ৰেক্টিস লাগিব zy তাৰ মানে কিমান 255 degree 45 minutes এটা তাৰ মানে আমাৰ ইনক্লুডেড এংগল xyz মানে xyz লাগে not zyx বুলি কৈছে zyx হলে this is first line this is second line এটা আমাৰ এক্সটেৰিয়ৰ এংগলটো হে ইনক্লুডেড এংগল হল হয় বাট এটা xyz দিছে যেহেতু তো ফাৰ্স্ট লাইন টু সেকেন্ড লাইন মই এটা ব্লু কালাৰ কৰি দিছো first line to second line আমাক এই এংগলটো হে লাগে এটা কি কৰিব এই এংগলটো কেনেকৈ পাম অল্টাৰনেট এংগল দি কৰিব বেলেগ ফৰ্মুলা ইউজ কৰিলে আপোনালোকৰ পৰীক্ষাত কনফিউজন হ'ব এটো যদি 195 হয় এইখিনি যদি 180 হয় তাৰ মানে এই এংগলটো কিমান হ'ব 195 ডিগ্ৰী minus 180 ডিগ্ৰী minus কৰক 5 1 to 15 ডিগ্ৰী হ'ল তাৰ মানে এইখিনি 15 ডিগ্ৰী হ'ল তাৰ মানে এইখিনিও 15 ডিগ্ৰী হ'ব তাৰ পিছত এইখিনি লাগে এতিয়া এইখিনি চাও কি পা এটো যদি গুটেটো 270 হয় এইখিনি পা 255 মাইনাস কৰি দিও তো এইখিনি পাই যাম হয়নে তো 270 ডিগ্ৰী পৰা 255 ডিগ্ৰী 45 মিনিট যদি কৰো ঠিক আছে এটো আপোনালোকে ঠিক আছে আপোনালোকে মিনিট টু 60 মিনিট কৰি লব 269 ডিগ্ৰী তাৰ মানে 60 মিনিট এটা এক ধাৰ ললো 1 ডিগ্ৰী 255 ডিগ্ৰী 45 মিনিট সবৰে হেদিনা হেটোৱে কনফিউজন আছিল বাট এতিয়া মই ক্লিয়াৰ কৰি দিছো এটা ইজি ক্যালকুলেশনৰ কাৰণে দিছিলো ঠিক আছে এটা আপোনালোকে মাইনাস কৰক তো 10 পা 5 গল 5 আৰু 5 পা 4 গল 1 থাকিলে তাৰছত 9 পা 5 গল 4 to 1 তো 14 ডিগ্ৰী 15 মিনিট তাৰ মানে এইখিনি 14 ডিগ্ৰী 15 মিনিট এতিয়া আমি গুটেটো 90 পৰা এই ডখৰ মাইনাস কৰি দিও হয় না মাটিটা মাজৰটো না পাম জানো 90 ডিগ্ৰী minus 15 ডিগ্ৰী plus 14 ডিগ্ৰী 15 মিনিট প্লাস কৰি দিও এটা 90 ডিগ্ৰী তো আমি 89 ডিগ্ৰী 60 মিনিট লব পাৰিম হেতু বাৰু বাৰে বাৰে কৰি থকাতছে ডাইৰেক্ট আমি এটো কৰি লও ক্যালকুলেশন এটা 15 ডিগ্ৰী plus 14 ডিগ্ৰী 15 মিনিটৰ লগত 15 ডিগ্ৰী প্লাস কৰি দিও এটো 00 থাকিলে না প্লাস কৰি দিলে কো কথা নাই বাৰু 5192 এটো হ'ব 90 ডিগ্ৰী পৰা 29 ডিগ্ৰী মই ভাঙি দেখাইছো দে এক্সামত ইজিকে কৰি লব 90 ডিগ্ৰী পৰা 29 ডিগ্ৰী 15 মিনিট কৰক 90 ডিগ্ৰী 00 29 ডিগ্ৰী 15 মিনিট এটো আমি কি বলি লিখিব পাৰো 89 ডিগ্ৰী 60 মিনিট ঠিক আছে 29 ডিগ্ৰী 15 মিনিট এটা মাইনাস কৰক 10 পা 5 গলে 5 পা 1 গল 4 এটো তো বাৰ 0 এ হল 660 ডিগ্ৰী 60 ডিগ্ৰী 45 মিনিটস আহিব লাগে সাম অপশনটো আছে নে নাই হয় 60 ডিগ্ৰী 45 মিনিট একুৰেটলি উলাই আৰু কিছুমান বস্তু ঠিক আছে অলপ চাব শিকিব হেখিনি বস্তু এটো মই অলপ মুছি দিছো just a minute অলপমান মুছি দিছো এই লাইন কেটা লাগি যায় বাৰে বাৰে তাৰছত সব এনেকুৱা এটা সানৰ কোৱেশ্চন আহে যত মানে sun to not আছে বুলি কৈছে known is iman what is the magnetic declination এটা বস্তু মনত ৰাখিব যেতিয়া আমি নোনত থাকা বুলি কয় তাৰ মানে আমাৰ ট্ৰু বিয়াৰিং যেটো হয় হেতু 180 ডিগ্ৰী হ'ব ঠিক আছে কিছুমানত 0 ডিগ্ৰী
আৰু 360 ডিগ্ৰী হয় বুলিও কয় সেইটো আমি চাব লাগিব মেগনেটিক বেয়াৰিংটো বোলে এইফালে আছে 360 ওচৰত তেতিয়া 360 বা 0 বা মাইনাছ কৰিম সেই কণ্ডিশ্যনটো বেলেগ বাট মেক্সিমাম এটা কুৱেশ্যন চাব কি সুধিছে কৈছে মেগনেটিক বেয়াৰিং যদি 179 হয় ট্ৰু বেয়াৰিংটোতো নুনত আপোনাৰ চাউথৰ ফালে থাকেতো তো 180 হয় তাৰমানে এটা ফৰ্মুলা জানোৱে ট্ৰু বেয়াৰিং ইজ ইকুৱেল টু মেগনেটিক বেয়াৰিং প্লাছ মাইনাছ ডিক্লাইনেশ্যন ট্ৰু আমাৰ নুনত যদি আমাৰ চামটো 180 degree হয় true bearing to is equal to magnetic bearing 179 দিছে না magnetic declination to চাও কি আহে positive নে negative এফালে পা 180 পা 179 কৰিলে তো 1 degree থাকিব হয় না positive এ আহিছে তাৰ মানে তো 1 degree east হ'ব declination to অপচনত আছে নে 1 degree is or 1 degree east হ'ব না ঠিক আছে এটো আমি ধৰক 179 আছে যেনিবা এখিনি আৰু এটো তো 179 degree গোটেটো পা যদি ফুল 180 পা যদি এখিনি মাইনাস কৰিলো তাৰমানে এটো থাকিব তো 1 ডিগ্ৰী হ'ব ইন দা ইষ্ট ডাইৰেকশন হয়নে ঠিক আছে অপচন সি will be the correct answer তাৰপিছত সব question number 13 if the magnetic bearing of the sun at noon in southern hemisphere is 167 degree then magnetic declination of that place is কিমান হ'ব এটো প্লিজ মোক আপোনালোকে 13 number question to comment section ত জনাবচোন obviously easy question হয় comment section ত জনাব comment section ত মোক এটো ৰিপ্লাই কৰিব ঠিক আছে কাৰণ একেই হয় যেহেতু সবৰে আনসাৰ বিলাক একেই আহে নাই মই এটো চাম ঠিক আছে এটো কৰাই নিদিও আৰু ঠিক আছে এটো সব কৰি লব অপচন কেটা এইকিটা চাই লব অপচন কেটা এইকিটা মোক কৈ দিব তাৰপিছত question number 14 last question আনিছো a bearing of line CD is 140 degree ঠিক আছে এটা CD বুলি লাইন আছে 142 এটো কোয়াড্ৰেন্টত পৰিব C and D এটা ধৰিলে ইয়াত লাগি গৈছে দে এটো কোন লগাই দিব this is 140 degree তাৰপিছত কৈছে C D আৰু E এই এংগলটো আকৌ কৈছে 116 ডিগ্ৰী এখিনি মানে 116 ডিগ্ৰী বুলি কৈছে then bearing of the line DE কিমান হ'ব এটো হল E ঠিক আছে মই এটো ৰেড পেন কৰি দিছো তাৰমানে আমাৰ bearing of the line এক সেকেন্ড অলপ একে কালাৰ হলে ভাল লাগে এতিয়া bearing of the line DE মানে আমাক এইখিনি কথা কৈছে এটো এই পাৰ্টটো লাগে DE bearing টো কিমান হ'ব আমি কৰি দিও অল্টাৰনেটিভ এংগল আমি জিওমেট্ৰি সলভ কৰি দিব পাৰো এটো যদি 180 হয় গুটেটো 180 পা 140 মাইনাস কৰিলে আমি 40 পাম এখিনি যদি 40 ডিগ্ৰী হয় তাৰ মানে এখিনিও 40 ডিগ্ৰী হ'ব হয়নে এখিনি যদি 40 ডিগ্ৰী হয় ঠিক আছে এতিয়া আমাৰ এই গুটেখিনি এই ব্লু কালাৰ যে আকিছো 116 পা যদি 40 ডিগ্ৰী মাইনাস কৰে এখিনি নাপাম জানো 116 ডিগ্ৰী পা যদি 40 ডিগ্ৰী মাইনাস কৰি দিয়ে 6 হল 11 পা আপোনাৰ 4 গল 6 7 76 ডিগ্ৰী হল তাৰ মানে এই এংগলটো যে এখিনি আমি 76 ডিগ্ৰী পালো মানে DE যেটো bearing 76 ডিগ্ৰী পালো কৰি চাবচোন হয় না অপচন D will be the এটা সব অপচন D will be the correct answer তো এনেকে বহুত টান কোৱেশ্চন আপোনালোকে ডায়াগ্ৰাম বনাই যেতিয়া আকিব বহুত ইজি হ'ব আৰু মই আপোনালোকক যি ডাউট আছিল বা যি ধৰিলক কিবা কাৰেকচন কৰিবলৈ আছিল মই কৰি দিছো আৰু যি সকলে ধৰিলক মোৰ টেষ্ট সিৰিজ জয়েন কৰা নাই মানে এতিয়াও 20 দিন আছে হাতত তেওঁলোকে এট লিষ্ট জিএছৰ টেষ্ট সিৰিজ দিয়া গৈছে আমাৰ ভাল ফেকাল্টিৰ পৰাই বনোৱা গৈছে জিএছৰ টেষ্ট সিৰিজ কাৰেন্ট এফেয়াৰ্ছৰ পৰা আদি কৰি গুটেখিনি বস্তু আছে এপতে আছে এখিনি কৰি লওক এট লিষ্ট আপোনালোকে নিজকে টেষ্ট দিয়ক জিএছৰ যত উইক আছে সেইখিনি পোৰশন চাই লওক জিএছত গুটেখিনি পোৰশন ভাগাই দিছো টেষ্ট 1 ত পলিটি জিওগ্ৰাফি আছে টেষ্ট 2 ইন্ডিয়ান হিষ্ট্ৰী আসাম হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ দেন টেষ্ট 3 ইউনিয়ন বাজেট আসাম কাৰেন্ট এফেয়াৰ্ছ আৰু টেষ্ট 4 5 6 ত ফুল টেষ্ট দিছো গুটেখিনি আছে তো আপোনালোকে এটেম্প কৰক একেদিনত যি সকলে কৰা নাই আৰু যেটো আমাৰ ব্ৰাঞ্চৰ টেষ্ট সিৰিজ আমাৰ টোটাল ফুল 6 ফুল টেষ্ট দিয়া আছে 6 ফুল টেষ্ট দিয়া আছে 249 rupeesত প্ল্যাটফৰ্ম ফিজ এটা লাগি অলপ বেছি হৈ যায় আপোনালোকে ব্ৰাঞ্চৰ টেষ্ট সিৰিজটো দিয়ক একেদিনতে নিজকে পুৰা ইমপ্ৰুভ কৰক আৰু কিবা থাকিলে মোক সুধিব ঠিক আছে তো আজিলে ভিডিওটো ইমানে থ্যাংক ইউ সো মাচ